দলগাঁও কংগ্ৰেছৰ চূড়ান্ত ব্যৰ্থতা সৰহসংখ্যক আঞ্চলিক পঞ্চায়তৰ সদস্যা কংগ্ৰেছৰ দখলত থকা স্বত্তেও গঠন নহ'ল আঞ্চলিক পঞ্চায়ত। দলগাঁও সমষ্টিত উন্মোচন হ'ল কংগ্ৰেছৰ ফোপোলা স্বৰূপ। চাৰিভাগত বিভক্ত দলগাঁও কংগ্ৰেছ। উল্লেখ্য যে গাঁও পঞ্চায়ত গঠনত AYDFক হৰ্চ ট্ৰেডিঙৰ অভিযোগ দিয়া কংগ্ৰেছে সংখ্যাগৰিষ্ঠ থকা স্বত্তেও গঠন কৰিব নোৱাৰিলে দলগাঁও শিয়ালমাৰী ব্লক। দলগাঁও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ব্যৰ্থতাৰ বাবে গঠন নহ'ল দলগাঁও শিয়ালমাৰী ব্লক। কংগ্ৰেছৰ 14গৰাকী আঞ্চলিক সদস্যাৰ ভিতৰত উপস্থিত থাকিল মাত্ৰ 8 গৰাকী। প্ৰশ্ন উত্থাপন হৈছে বাকী 6 গৰাকী আঞ্চলিক সদস্যাক কলৈ গ'ল? কোনে আত্মগোপন কৰি ৰাখিলে 6 গৰাকী সদস্যাক? দলগাঁও কংগ্ৰেছক তুলাধনা দিলে AYDF নেতা মাখন সাহাই। চাৰিভাগত বিভক্ত কংগ্ৰেছৰ নিয়ন্ত্ৰণ নাই। 26 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ খোৱা কামোৰাৰ বাবেই দিনক দিনে বিধ্বস্ত হৈছে কংগ্ৰেছ। আজি আমি শুনা পালোঁ যে আঞ্চলিক পঞ্চায়তৰ যিটো বডি গঠন হোৱাৰ কথা আছিল পষ্টপন হৈছিল, কিয় কাৰণে হৈছে ক'ব পাৰিব নেকি? নাই, আজি আমি বডি গঠন হোৱাটো আশাবাদী আছিলোঁ। আমি ইতিমধ্যে 8জন AP মেম্বাৰ উপস্থিত আছোঁ, কিন্তু আৰু হয়তো আমাৰ কিছুমান সতীৰ্থ আহিব পৰা নাই। সেইকাৰণে আমাৰ যিগৰাকী অথৰাইজড অফিচাৰ আছিল তেখেতে স্থগিত বুলি ঘোষণা কৰিলে। হয়, ডেটটো মেনশ্যন হোৱা নাই, নেক্সট ডেটটো দিয়া নাই। হয়, পুৰা মেনশ্যন হোৱা নাই। আমি জানামতে 15জনৰ ভিতৰত 14জন আপোনালোকে কংগ্ৰেছৰ পৰাই আছে। কংগ্ৰেছৰ পৰা থকা পাছত 13জন আমাৰ 13জন আছে। হয়, আমি আশাবাদী হৈছে কংগ্ৰেছৰ হ'ব। হয়তো কিবা কাৰণত তেখেতসকল আহিব পৰা নাই, থাকিব পৰা কিছু অসুবিধা। মই আশাবাদী যে নেক্সট যিটো মিটিং হ'ব সেই মিটিঙত আমাৰ গোটেইকেইজন সতীৰ্থ উপস্থিত থাকিব। আলোচনা হৈ আছে, আমাৰ দলীয় আলোচনা দলীয় মঞ্চত হৈ আছে, আৰু সেই কাৰণটো হয়তো অজ্ঞাত কাৰণ হৈ আছে, আমি গম পোৱা নাই। কিন্তু আশাবাদী হৈ আছে নেক্সট এটা ডেট থাকিব পাৰে, এনেকুৱা ধৰণৰ অসুবিধা হ'বও পাৰে। নেক্সট মিটিঙত নিশ্চয় আমি সকলোৱে একেলগে আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভাপতি বাছনি কৰিবলৈ সক্ষম হ'ম। আমি দেখিছোঁ কংগ্ৰেছ এতিয়া দুটা গোটত বিভক্ত হৈ গৈছে যেন লাগিছে। নাই, এনেকুৱা বিভক্ত আমাৰ মাজত এতিয়ালৈকে তেনেকুৱা অসুবিধা হোৱা নাই। হয়তো কোনোবা দাবী কৰিব পাৰে, এইটো অপৰাধ নহয়, কিন্তু আমি একেই আছোঁ। আমাৰ এজন নেতাৰ নেতৃত্বতে আমি কাম কৰি আছোঁ। আমাৰ দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় ইলিয়াছ ছাৰৰ নেতৃত্বতে আমি কাম কৰি আছোঁ। 14জন কংগ্ৰেছৰ কাউন্সিলৰ জিকিছে। জিকাৰ পিছতো আজি সিহঁতে আঞ্চলিক পঞ্চায়ত গঠন কৰিব পৰা নাই। আৰু সদায় আমাৰ আপোনাৰ জিলা পৰিষদ প্ৰাক্তন জিলা পৰিষদৰ সদস্য আছিল আইনুল হক ডাঙৰীয়া। ই সদায় আমাৰ বিধায়কৰ ভাৱমূৰ্তি বেয়া কৰিবৰ কাৰণে সদায় চেষ্টাত থাকে যে আমাৰ দলটোত কেনেকৈ কি ক'লে আমাৰ দলৰ মানুহ বেয়া পাব, সেইটো সদায় কয়। সিহঁতে আজিলৈকে ধৰিব পৰা নাই। আৰু কংগ্ৰেছটো দুটা বিভক্ত হোৱা নাই। আজি দেখা গৈছে যে 4টা বিভক্ত হৈছে কংগ্ৰেছ। আৰু সদায় দুখী থাকে আমাক। সিহঁতৰ কংগ্ৰেছৰ ভিতৰতেই সিহঁতৰ মানে নিয়ন্ত্ৰণ হেৰাই গৈছে। আজি 14জন থকাৰ পিছতো আজি সিহঁতে জিলা পৰিষদ গঠন কৰিব পৰা নাই। আপোনাক সকলোৱে দেখা পাইছে, আঞ্চলিক পঞ্চায়ত দখল কৰিব পৰা নাই। আপোনাক দেখা পাইছে 14জন সদস্য থকাৰ পিছতো আজি গঠন নাই। আজি দিনটো কেঞ্চেল কৰিব লগা হৈছে। সিহঁতৰ ভিতৰত এটা দুটা 4টাকৈ গ্ৰুপ হৈছে যে সিহঁতৰ কংগ্ৰেছত মানে গ্ৰুপ কংগ্ৰেছৰ নিজে ধ্বংস কৰাৰ কাৰণে সিহঁতে নিজে চেষ্টা কৰি আছে। আৰু এনেই আমাৰ বিধায়কজনক ভাৱমূৰ্তি মানে বেয়া কৰিবৰ কাৰণে আমাৰ প্ৰাক্তন ZPC মেম্বাৰ আইনুল হক ডাঙৰীয়া এনেই মিছা আমাৰ এই দলৰ বিৰুদ্ধে ব্লেম দি আছে। তাৰ ভিতৰত আপোনাৰ বিহাৰৰ ভিতৰত আগষ্টত মানে ষ্টেটমেণ্ট থাকে সদায় যে সিহঁতে 2 নম্বৰী কৰিছে, কিবা কৰিছে। আজি সঁচাকৈ কংগ্ৰেছে 2 নম্বৰ কৰিছে, আপোনালোকে প্ৰমাণ পাইছে। আৰু কংগ্ৰেছে 2 নম্বৰ কৰিছে বুলি আজি সকলোৱে মানুহ ৰাইজে দেখা পালে। 14জন থকাৰ পিছতো সিহঁতে বিভক্ত হৈ আছে। সিহঁতৰ ধনৰ লোভত সিহঁতে পলাই ৰাখিছে একজন মেম্বাৰক। আজি মাত্ৰ তেওঁলোকে 14জনৰ পৰা 8জন উপস্থিত আছিল বৈঠকত। ডেকৰম মেইনটেইন হোৱা নাই, সেইকাৰণে মিটিংটো আজি পষ্টপন কৰা হ'ল। হয়, তো 8জন আছে আৰু 7জন ক'ত আছিল তেওঁলোকৰ?
যে চাওক সদায় কংগ্ৰেছৰ এটা আপোনালোকে জানেই সিহঁতৰ কংগ্ৰেছৰ এটা চৰিত্ৰ আছে সিহঁতে সদায় ধনৰ বলত সিহঁতে ভোট প্ৰদান কৰে যেহেতু আমাৰ তাত কেণ্ডিডেট আমাৰ যেটো মানে আপোনাৰ আঞ্চলিক পঞ্চায়তৰ এজন মাত্ৰ আমাৰ সদস্য জিকিছে আমি যে কাৰোবাক পইচা মানে টোপ দিব আনিব লাগিব কাৰোবাক মানে মাটি আনিব লাগিব আমাৰ তেনেকুৱা অংক নাই আৰু অংক যেতিয়া নাই সিহঁতৰ নিজৰ ধনৰ কোনে কিমান ধন দিব সেইটো কাৰণে আজি মিটিংটো হোৱা নাই আমাৰ একটা মানে আমাৰ গুপ্ত সোৰ্চৰ পৰা আমি গম পাইছোঁ যে সিহঁতৰ কিবা ধনৰ লেনদেন হোৱা নাই কাৰণে আজি বিভক্ত হৈছে দুটা গ্ৰুপত সমষ্টিত কংগ্ৰেছৰ লিডাৰশ্বিপৰ অভাৱ হৈছে নেকি আপোনালোকে দেখা পাইছে আজি 14জন পিছত থাকাৰ পিছতো যদি আঞ্চলিক পঞ্চায়ত গঠন কৰিব পৰা নাই সিহঁতৰ লিডাৰশ্বিপ নাই বুলি ক'ব পাৰে আপুনি নাই বুলি লিডাৰ নাই বুলি ক'ব পাৰে আৰু কিছুদিন আগত আপুনি গম পাইছে টিভিতে আইনুল হক ডাঙৰীয়া কৈছে যে আমি সদায় সকলো লিডাৰ আমাৰ কোনো লিডাৰ নাই আমি সকলো লিডাৰ ইলিয়াছ আলীও লিডাৰ আমিও লিডাৰ সেই দলটোত কেনেকৈ ৰাইজে ভৰসা কৰিব সিহঁতক ভোট দিবৰ কাৰণে আগন্তুক দিনত 26 চাব সিহঁতে এনেকুৱা পৰাজয় হ'ব মানে সপোনৰ বাহিৰত হ'ব যেহেতু তিনিবাৰৰ বিধায়ক সংসদীয় সচিব প্ৰাক্তন তাৰপিছতো আঞ্চলিক পঞ্চায়ত গঠন কৰিব মানে এইটো কেনেকুৱা কথা এইটো দুৰ্ভাগ্যজনক যে সিহঁতৰ প্ৰাক্তন বিধায়ক 3বাৰ বিধায়ক থকাৰ পিছতো সিহঁতৰ দলৰ মানে নিয়ন্ত্ৰণ নাই সেইটো ব্যৰ্থ বুলি আপুনি ক'ব পাৰিব যেহেতু নতুনকৈ দৰং কংগ্ৰেছৰ সভানেত্ৰী হস্তক্ষেপ কৰিব বা গুৰুত্ব দিব লাগিছিলে আমি একচুৱেলি ৰাজনীতি হিচাপে আমি ইউটিউবৰ তৰফৰ পৰা সিহঁতৰ যেজন মানে ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আমি আজিলৈকে দেখাও নাই সিহঁতৰ কুচকাচো দেখা নাই একো দেখা নাই মানে দলটো ইমান বিভক্ত আছে কাক ধৰিব কাক এৰিব সিহঁতে নিজেই বুজিব পৰা নাই যে কাক লৈ আমি গঠন কৰিম কাক বাদ দি কৰিম আচলতে কেণ্ডিডেট কেইজন আছে মানে দাবীদাৰ কেইজন কংগ্ৰেছত আমি ক'ব পৰা নাই মোৰতো জানামতে 4জন কেণ্ডিডেট এতিয়া 4জন কেণ্ডিডেট হৈ মেম্বাৰ হ'ল 14জন এতিয়া কেনেকৈ সিহঁতক গঠন কৰিব সেইকাৰণে আজি পচপন হ'ব লগা হ'ল নাম মিছেছ মাজদা খাতুন আজি আপোনালোকৰ আঞ্চলিক পঞ্চায়ত গঠন আছিল কিয় তাৰমানে এনে আমাৰ 15জন এপি মেম্বাৰ তাৰ মাজত আমি 8জন উপস্থিত হৈছোঁ আৰু 7জন কিবা কাৰণত আহিব পৰা নাই এইটো নেক্সট মিটিঙত হৈ যাব ভিতৰত এগৰাকী আইডিএফৰ 14 কংগ্ৰেছৰ 13জন এজন নিৰ্দলীয় আৰু এজন AIUDF তাৰপিছতো কিয় গঠন হ'ল কিবা কাৰণত ইহঁতে আহিব পৰা নাই উপস্থিত থকা নেক্সট মিটিঙত হৈ যাব কোনোবাই আত্মগোপন কৰি ৰাখিছে নেকি তেওঁলোকক সেই বিষয়ে ইমান সেনেকুৱা একো গম পোৱা নাই আপুনি দাবীদাৰ আছে হয় মই দাবীদাৰ দুজন আমাৰ দলৰে কংগ্ৰেছ দলৰে কি যিসকল শীৰ্ষতম নেতা আছে তেওঁলোকে আজি ব্যৰ্থ বুলি ক'ব নেকি মই সেনেকুৱা ক'বা মানে নাযাওঁ দুটা কেণ্ডিডেট যেহেতু আপোনালোকে দুটা কেণ্ডিডেট এটাক কৰি যেহেতু আজি তাৰিখ আছিল আঞ্চলিক পঞ্চায়ত গঠন হোৱাৰ আপোনালোকে মিলাব পাৰিব লাগিছিল কি হয় নেক্সট মিটিঙত আমি গম পাম আহিছে অহা নাই 8জন আহিছে দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com